বাহিৰলৈ গৈ এনেকুৱা লাগিছে যেন ঠাণ্ডা দিন আহিছে নে গৰমৰ দিন আহিছে একো গম পোৱা নাই ঠাণ্ডা কাপোৰবিলাক অলপ চলপ সোমাব লৈছিলোঁ আকৌ গোটেই খোপা উলিয়াই লৈছোঁ ইমান বেছি ঠাণ্ডা আৰু চুমিৰ ৰুমটোত মই 1 বছৰ হ'ব ফুল কিন্তু আজি 3 নম্বৰ দিন প্ৰথমতে তাই আহোঁতে ভাবিছিলোঁ একদম ৰেগুলাৰ সন্ধিয়া সন্ধিয়া আড্ডা দিম নেকি কিন্তু নোৱাৰি ল'ৰা ছোৱালী হোৱাৰ পিছত একেবাৰে নোৱাৰি আৰু আহি উঠি নিজকে মোৰ কেনেকুৱা ৰাক্ষস লাগিছে তাৰমানে ইমান বস্তু বনাইছে তাই প্ৰথমতে এক বাতি ক্ষীৰ দিলে দেই ভাল লাগিছে তাই কিবা এটা বস্তু বনাইছে তই নিবিয়া বুলি কৈছে গতিকে দ্বিতীয়তে বনাইছে চব দেখি গেছ কৰিব পাৰিছেনে এইটো মই এটাহে চিনি পাইছোঁ এইটো বগৰী আছে খিচমিচ আছে আৰু এটা কিবা আছে বোলে মই ধৰিব পৰা নাই তাৰপিছত এই প্ৰভু কৃষ্ণ ভেজ মুগলাই ৰোল কৃষ্ণ এইবিলাক নামেই শুনা নাই বনাই পোৱাটো বাদেই দিয়ক না খাই পোৱাটো বাদেই দিয়ক কোৱা যেহেতু মই দিন নাখাওঁ সব ভেজে বনাইছোঁ কিন্তু খাই কেনেকুৱা পোৱা মানে তই মই নাজানো কিন্তু বনাইছোঁ আৰু কি ধুনীয়াকৈ বনাই দিছে এইপিনে ঘড়ীটোত বাজিবলৈ লৈছে 6টা বাজিবলৈ 5 মিনিট তাই বোলে 6:30 পোৱা যাব থিয়েটাৰ চাবলৈ ইতিহাস চলি আছে মোৰ ভাগ্য নাই আৰু উপায় নাই কাৰণ বাবু বহুত সৰু আছে বহুত বতাহ বাহিৰত সেইকাৰণে তাক লৈ বোলে থিয়েটাৰ চাব যাব নাপালোঁ সেইটো উপায় নাই কাৰণ ইমান বস্তু বনাইছে ক্ষীৰ নহয় মই ক্ষীৰ তহঁতৰ কাৰণে থৈছিলোঁ বাকী দিলোঁ এয়া গাখীৰ চাহ বনাইছোঁ চাহো কি মজা মানে বনাই একদম সঁচাকৈ দেই ঘৰত সাজু লাগিছে ঘৰ মানে মাৰ ঘৰত যোৱা নিচিনা লাগিছে মাৰ ঘৰত গ'লেও আজিকালি আকৌ মই নিজে বনাই খাব লাগে তথাপিতো ইমান বস্তু বনাই থৈছে আহিয়ে ভাল লাগিছে একদম লেতেৰা হৈ আছে দেই কমেণ্ট নকৰিব লেতেৰাটো চাব নালাগে তাই যে কি বনাইছে কিচেনটো এনেকৈ হয় যেতিয়া বস্তুখিনি সামৰা যায় তেতিয়া চাফা কৰা হয় প্ৰথম যেতিয়া আমি পঢ়িবলৈ আছিলোঁ প্ৰথম মই একদমেই এতিয়াও নাখাওঁ মই মেগী এতিয়াও নাখাওঁ দেই হয়নে প্ৰথম মানে তাই মই একেলগে আছোঁ আজি মেগী খাম দে মই মেগী খায়ে পোৱা নাই মানে মই একেবাৰে নাখাওঁ মেগী চাওমিন এই বস্তুবিলাক মই একেবাৰে নাখাওঁ মেগী এতিয়াও নাখাওঁ তাই পাগল হৈ গৈছিলে মই যেতিয়া গাখীৰত বনাইছিলোঁ মেগী তাই কৈছে মেগী গাখীৰত বনাইছা কি বস্তু মানে তাৰপিছত মই এতিয়া ভাবোঁ কথাটো সেইটো মই একদম একো নবনাওঁ তেতিয়া কথাটো কৈছোঁ একদম আৰম্ভণীয়া কথাটো তেতিয়া তেনেকুৱাকৈ আৰু এতিয়াও বাৰু মই মেগী একেবাৰে নাখাওঁ হ'লেও মইনাহঁতক বনাই দিব জানো আৰু সেইখিনি কিন্তু যি অলপ চলপ বস্তু বনাবলৈ জানো এতিয়া বহুত কিবা কিবি বনাওঁ কাৰণ সিহঁতৰ খানা আৰু আমাৰ খানাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে আৰু এতিয়াতো বিশেষকৈ তাই একদম নাখায় মানে মাছ মাংস এইবিলাক একেবাৰে নাখায় গতিকে এতিয়াতো বেলেগ কথা তাৰে আগতেও মানে যেতিয়া আমি খানাবিলাক বনাব লাগে ন খাদ্য বনাই থাকোঁতে মইতো একোৱেই নাজানো কেৱল তাইৰ পৰাই অলপ চলপ শিকিছিলোঁ তেতিয়া তাই চুমি আহিলে মোৰ বৰ ভাল লাগে আৰু ৰুমটোত আৰু সেইদিনা বাবুৰ জন্মদিনত তাই গৈছিলে গৈ মেলি তাৰমানে তাই বিলাহীৰ টক বিলাহী গুড় বিলাহীখিনি কাটি থোৱা থাকিলে গুড় তেনেকৈয়ে থাকিলে মানে এইও ভাড়া ঘৰতে থাকে আচলতে বহুত বেছি দেৰি হৈ গ'ল তাই ফটাফট আহিব লাগে সেইকাৰণে বনাবলৈ ৰ'ল আৰু আজি তাই বিলাহীৰ টক বনাই থৈ মোক মাতিছে বোলে আহিবিচোন মই বনাই থৈ দিছোঁ ৰঙালাও ৰৌটো নাই সেইখিনি দিবি মই লৈ যাম দেখি নালাগে ৰঙালাও নিচিনা কিন্তু আমি আৰু বেছিকৈ মাছ মাংস খাই থকা মানুহ তেওঁ কৈছে এতিয়া মাছ মাংস নাখাবি তেতিয়াহে গম পাবি বোলে কিমান আইটেম থাকে আমাৰ আৰু কিমান লাগি থাকে আপোনালোকে কওকচোন মাছ মাংস নোখোৱা মানুহখিনি যিখিনিয়ে ভেজ খায় তেওঁলোকৰ আইটেমছবোৰ কিন্তু বহুত বেলেগ আৰু বহুত টেষ্টি হয় এতিয়া তই ধৰ মাছ মাংস খোৱা মানুহ এজনক আলহী খাবলৈ মাতিলি মাছ মাংস দালি বনাই দিলি হৈ গ'ল কিন্তু ভেজ খোৱা মানুহ এজনক মাতিলে চাবচোন কিমান আইটেমছ হয় বহুত বনাব লাগে ভাজি কৃষ্ণ কিমান তাৰে ভিতৰত মেক্সিমাম মই নাজানো দেই আৰু জনাকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বাৰু এতিয়া কিমান পৰিৱৰ্তন চা তই যিটো সময়ত মেগীত তই দিছিলি গাখীৰ এতিয়া সেই মানুহজনী যে ইমান ইম্প্ৰুভমেণ্ট এটা ফাৰ্ষ্ট ইম্প্ৰুভমেণ্ট হোৱা নাই জানো এতিয়া কিমান আইটেমছ তই বনোৱা এই কৈছিল বাৰু পাৰিবি দে সময় হ'লে পাৰিবি আৰু বুলি তাই আগতে মই যেতিয়াৰ পৰা পঢ়িছোঁ যেতিয়া ঘৰৰ পৰা ওলাই অহাৰ পৰা এতিয়ালৈকে ভাড়া ঘৰতে আছোঁ কিন্তু দেই পঢ়া দিনৰ পৰা আৰু তেতিয়া তাই এই থাকে হোষ্টেলত মই থাকোঁ ভাড়া ঘৰত তেতিয়া তাৰমানে ফ্ৰীলি থাকিবৰ কাৰণে হ'লে তাই আমাৰ ৰুমলৈকে আহিছিলে আৰু যেতিয়া কোনোবা আলহী আহে মই একদম মেছেজ কৰিবলৈ গ'লোঁ তেতিয়া আকৌ এই কিপেড মোবাইলে আলহী আহিল তই বনাবলৈ ধুনীয়াকৈ আহি উঠি বোলে তেনেকৈ বনাই আৰু দেই বহুত বেছি টেঙা নাহে গোটেইখিনিয়ে মিঠা বহুত ভাল লগা স্মৃতিয়ে আছে আচলতে
বহুত বেছি বেলেগ বহুত বেছি তাৰ মাজতে লগৰবিলাকক বহুত মিছ কৰোঁ সেইবিলাক কাহিনী ক'বলৈ হ'লে বহুত দীঘলীয়া হৈ যায় কিন্তু বহুত মিছ কৰোঁ এতিয়াও কণ্টেক্ট আছে আমি ইকনমিক্স ডিপাৰ্টমেণ্টৰ আছিলোঁ বহুতখিনিৰ মাজত এতিয়াও কণ্টেক্ট আছে বাৰু তাই কৈ আছে আমি গোটেইখিনি লগ হ'ম বুলি তথাপিও বহুতবিলাক বিয়া হ'ল ইয়াৰ পৰা গ'ল কিন্তু তাৰে মাজতেও বহুতখিনিৰ মাজত আমাৰ কণ্টেক্টটো আছে বাৰু চাহ খাওঁ তই থিয়েটাৰ যাব ভিডিঅ' কৰি থাকোঁতে এতিয়া আমাৰ থিয়েটাৰ বুলি ক'লে সঁচাকৈ মনটো বৰ ভাল লাগে আৰু যতীন্দাৰ নাটক চলি আছে ইতিহাস ইয়াতে এতিয়াতো এই বস্তুটো প্ৰায় নোহোৱা হৈছে ন আজিৰ চামে ল'ৰা ছোৱালীখিনিয়ে থিয়েটাৰ চাবলৈ মন নকৰে ফিল্ম চাব লাগে থিয়েটাৰ চাব নালাগে আমি যদি নাচাওঁ কোনে চাব সেইটো কথা অসমীয়া জগতখন অসমীয়া ছবি জগতখন আমি চলাই নিবলৈ চাব লাগে আৰু ইমান আমিতো চাব যাবলৈ বতাহ এতিয়া মোৰ বাৰু বেবীৰ কাৰণে কিন্তু আমি প্ৰত্যেকবাৰেই থিয়েটাৰ চাওঁ কিন্তু এতিয়া সৰু ল'ৰা ছোৱালী লৈ যাবৰ কাৰণে ইমান সম্ভৱ নহয় কিন্তু তেওঁলোকে এই বতাহত কিন্তু আমাক দেখুৱাবলৈ নাটক কৰি আছে গতিকে আমি চাব যোৱাকেইটা যদি ইমান চিন্তা কৰোঁ কৰাকেইটা কেনেকুৱা কণ্ডিশ্যন হ'ব নাই মই কিন্তু খালি চাবলৈ যাব লাগে বুলি নাযাওঁ মই চাই উপভোগ কৰোঁ বহুত ভাল লাগে সেইটো কাৰণে যাওঁ উপভোগ কৰে নহয় কিটখিনি এনেও ভালে পায় এতিয়া আমাৰ সময়খিনি মানুহে বহুত ভাল পায় এতিয়া মই ধুনীয়াকৈ চাহ একদম বনোৱা ভাল লাগিছে দেই শুনিছোঁ সঁচাকৈ একদম ফ্ৰেছ লাগি গৈছে আহি দেই কিন্তু মই এনেকৈ বনাই পিছতহে গাখীৰ দিওঁ দেই একেলগে উতলাও ন বঢ়িয়া ৰিম্পিও বনাই এনেকৈ ৰিম্পিও বনাই এনেকৈ আমাৰ ঘৰত আকৌ চাহ বনালে ৰাইচ কি হয় জানো নাই একেলগে পানী গাখীৰ চাহ ভাত চানি চব একেলগে দিব দি মেলি এইটো মানুহ ৰখি থাকিলে মই কি বনাইছা ভাই এয়া তাই গোটেই কিবা খাই পেলাই দেখোন পেটত এনেকৈ লগ কৰি তাৰমানে চাহ ঘৰত মই ইমান নবনাওঁ আলহী গ'লেহে মই বনাওঁ নহ'লে শুনোতে বনাই আৰু খাই আছোঁ আৰু দিয়ক চ' বহুত বেছি কথা পাতিলোঁ আৰু সৰু ভিডিঅ' বুলিয়ে কৈছোঁ আজিৰ এই ভিডিঅ'টিৰ পৰা সুমীৰ কিটচেনতে আছোঁ গতিকে ইয়াৰ পৰাই আমি শেষ কৰিছোঁ পুনৰ আকৌ লগ পাম আমাৰ ফ্ৰেণ্ড ধ্ৰুৱ আৰু মোৰ স্কুলৰ ফালৰ পৰা ছাৰ ধ্ৰুৱ ছাৰলৈ লৈ যাওঁ আৰু চ' বাই বাই